আজিলৈকে কেলে মিডিয়াম ইনষ্ট্ৰাকচন খুলি পাব নোৱাৰিলো, কেলে 6 শিডিউল পাব নোৱাৰিলো, কোনে ৰখাইছে? আমাক চৰকাৰে দিয়া নাই, আমাক ৰাজ্য চৰকাৰে দিয়া নাই, নে আমাক পাৰ্লিয়ামেণ্টে ৰখাইছে, নে আমাক সংবিধানে দিয়া নাই, নে আমাৰ ক্ষমতা কম? এইটো আমি নিজক প্ৰশ্ন কৰিব লাগিব। যদি সঁচাকে জাতিটো ভাল পায় তেতিয়াহ'লে অভিয়াছলি নিজক প্ৰশ্ন কৰিব লাগিব। মই ইয়াত কাকো বেয়া পাই একো কথা কোৱা নাই, মই চবকে ভাল পাওঁ, চবে কাম কৰি আছে, কিন্তু মই মোৰ জাতীয় সচেতন, মোৰ জাতিক ভাল পোৱাৰ কাৰণে, মোৰ ভাষাক ভাল পোৱাৰ কাৰণেহে, মোৰ যিটো জ্বলি থকা জুই পুৰা সেইটো কাৰণে মই আজি এই প্লেটফৰ্মটো পোৱাৰ কাৰণেহে মই এই কথাবোৰ উত্থাপন কৰিছো। নহলে মোৰ কোৱাৰ কোনো দৰকাৰ নাই। নহলে মইনো কি, মই সাধাৰণ, মই ষ্টুডেণ্ট হয়, মই পঢ়ি আছো। অয়াম্বুল গণেশ পেগু ছাৰে এটা কথা কৈছিল, মিচিং ভাষা আগতেও আছিল, এতিয়াও আছে আৰু ভৱিষ্যতলৈও থাকিব। মিচিং ভাষা কেতিয়াও নমৰে, নেহেৰায়, কিন্তু ইয়াক বৰ্তাই বা জীয়াই ৰখা মিচিংবাসী, মিচিং মানুহৰ জাতীয় চেতনা আৰু জাতীয়তাবোধৰ ওপৰত নিৰ্ভৰ কৰে। আগমো য়গানো আগম লক্ষ ইৱনিয়ে নিন্দুব আগম সে ৰামদুব দে কাম্পনে দে আত্তাৰ গাইনা পদব জুবানবা মম ইয়াকায়ামানত লেন্দাংমান দদম পা ৰামদুব ইয়কছে ৰামদম বিদুব সিক্সিদলো দম লাগাইছি জলা ভিডিও বিজনেস কাম জেনারেশন আদায় কাম সুতরাং পালানা কিন্তু মূলক জাতিটা একবার পিছুৱাই লাগে। কারণ মিডিয়াম ইনষ্ট্ৰাকচনটো যে দিলে বহুত ভাল কথা, এপি দিলে, কিতাপ উন্মোচন কৰিলে, কিন্তু এতিয়া এই কিতাপটো ক'ত আছে? পঢ়াইছেনে? ডাঙৰ প্ৰশ্ন। ছাৰো কৈছিলে, ইয়াত ছাৰৰ নিচিনাকে ময়ো কওঁ, মই কাকো বেয়া পাই প্ৰশ্ন উত্থাপন কৰা নাই, মই কোনো দল সংগঠনক বেয়া নাপাওঁ, মই কোনো চৰকাৰক বেয়া নাপাওঁ, মই জন্মগ্ৰহণ কৰি এটা থাপ্পালৈ জন্মগ্ৰহণ কৰা নাই। মই বিজেপি হৈ মৰিম, মই কংগ্ৰেছ মাৰিলে, মই সৃষ্টি, মই তাই হিচাপে জন্মগ্ৰহণ, মই মিচিং ছোৱালী হিচাপে জন্মগ্ৰহণ কৰিছো, মই থাপ্পালৈ গ্ৰহণ কৰা নাই। গতিকে মোৰ ভাল পোৱা বেয়া পোৱা কোনো চৰকাৰৰ লগত মোৰ একো আক্ষেপ নাই। চবে যোনটো চৰকাৰে যেতিয়া আহে নিজৰ ক্ষমতা অনুসৰি কাম কৰিবলৈ অভিয়াছলি চেষ্টা কৰিব। এটাই কথা মই কম যে এই মিডিয়াম অফ ইনষ্ট্ৰাকচনটো টিচাৰ নিযুক্তি কৰিলে, শিক্ষক নিযুক্তি দিলে, কিন্তু এই শিক্ষক নিযুক্তি কাক দিছে? ডাঙৰ প্ৰশ্ন। মই জনাত 1500 ভিলেজৰ পৰা মিচিং যিটো ইনফ্লুৱেঞ্চ 1500 যিটো ভিলেজ হয়, 1700 এজ পাৰ মাই নলেজ বা এজ পাৰ মাই ৰিচাৰ্চ 1700 এনেকুৱা ভিলেজ আছে য'ত নেকি মিচিং মানুহ বহুত বেছি মানে ইনফ্লুৱেঞ্চ বা তাত বসবাস কৰিছে। তাৰ ভিতৰতে আমাৰ চৰকাৰৰ প্ৰতি এটাই ডিমাণ্ড থাকিব বা অনুৰোধ জনা, মানে একদম মই কাকতি একদম মিনতি কৰিম যে 750 অন্ততঃ 700 এলপি স্কুলত মিচিং ভাষাটোৰ মানে পাঠদান কৰাটো ষ্টাৰ্ট কৰিব লাগে। অন্ততঃ প্ৰত্যেকজন বিদ্যালয়ত দুজনকৈ টিচাৰৰ দৰকাৰ আছে। এতিয়া যিসকল টিচাৰক নিযুক্তি কৰিছে এইসকল টিচাৰে মিচিং কথা ভালকে ক'ব জানে নাই, মিচিং ভাষাটো ভালকে লিখিব জানে নাই? ডাঙৰ প্ৰশ্ন। চৰকাৰে ভাল কাম কৰিছে যে আমাক মিডিয়াম ইনষ্ট্ৰাকচনটো দিছে, আমি তাৰ কাৰণে হেপি, কিন্তু সুখ হৈছো, হেপি হৈছো, কিন্তু আত্মহাৰ হবলৈ দৰকাৰ নাই, কাৰণ আমাৰ আৰু পাবলগীয়া আছে। আমি চৰকাৰ ডাইৰেক্ট বেয়া বুলিও ক'ব নোৱাৰো, কাৰণ আমাক এটা ষ্টেপ আমাক দিলে, কিন্তু আমি আৰু খুজিব লাগিব। ইয়াতে প্ৰশ্নটো হ'ল অলৰেডি যিসকল এটা পজিশ্যনত এটা ডিপাৰ্টমেণ্টত অলৰেডি যিসকলে জব কৰি আছে তাহাঁতকে ট্ৰান্সফাৰ কৰি পিনি ইয়াত টিচাৰ কৰিবলৈ দিছে, যিসকলে মিচিং নাজানে। কিন্তু তাত ডাঙৰ প্ৰশ্নটো হ'ল কাইলৈ পৰহি যদি এই টিচাৰজন যদি এটা হাই লেভেললৈ প্ৰমোট হয়, তেখেতেতো এই স্কুলটো এৰি পিনি গুচি যাব, তেতিয়া ল'ৰা ছোৱালী কোনে চাব, কোনে পঢ়াব? এই কিতাপটো ক'ত গ'ল? মোৰ বিশ্বাস কিছুমানেতো এতিয়া গাঁও চাগে কিতাপটো ফালি পিনি চানাও খালে চাগে। খবৰ লগে ছাৰৰ এই কথাটো মোৰ খুব ভাল লাগিল, আৰু ছাৰো কৈছে মই ইয়াত কাকো বেয়া পাই কথা কোৱা নাই। আগম কাবানো নিজৰ ফালৰ পৰা দিব পৰাখিনি দিছে, লিখিব পৰাখিনি লিখিছে, টিএমপিকে ফালৰ পৰা যিমানখিনি কৰিব পৰাখিনি কৰিছে। কিন্তু আমিবোৰ আৰু চৰকাৰক আমি খুজিব জানিব লাগিব, চৰকাৰে তেতিয়াহে দিব। এবাৰ কান্দিলে নিদিয়ে, বাচ্চাই অকল কলে পিনে মায়ে মানে গাখীৰ নিদিয়ে, জোৰকে কান্দিব লাগিব, তেতিয়াহে দিব। ওপৰৰ পৰা মৰ্টন দলিয়াই দিব, বুটলিব জানিব লাগিব। যোনে প্ৰথমে খাৰাপ কৰি লৈ গুচি যাব সেই পাব। গতিকে এই 750টা স্কুলত আমাক দুজনকৈ হলে ভাল মিচিং টিচাৰ আমাৰ দৰকাৰ আছে, আৰু পাৰিলে মই ভাবো ট্ৰান্সপেৰেঞ্চি থাকিব লাগে। পাৰিলে মিচিং টেট আয়োজন কৰক, তাৰপাছত টিচাৰ নিয়োগ কৰক, কিন্তু এলিজিবিলিটি অনুসৰি। মিচিং টেট যদি থকা হলে আজি মিচিং যিবোৰ ইউথ হয়, আনএমপ্লয়ড ইউথ হয়, তাহাঁতে ইমান দৌৰি নাথাকে এখন চৰকাৰে দিয়া চাকৰি 3rd গ্ৰেড 4th গ্ৰেডৰ কাৰণে কিছুমানে কান্দি আছে। নিজৰ ভাষাটোতে যদি চাকৰি পোৱা হলে কেলে মিচিং ভাষা নপঢ়িব? কেলে মিচিং ভাষা নপঢ়িব? অন্ততঃ মোক টিচাৰ দিবগে, মই মিচিং ভাষা শিকিব লাগিব।
তো টিচাৰ্ছ কিবা এটা দৰকাৰ আমি যেতিয়ালৈ এই মিচিং ভাষাটোৰ পৰা কোনোবাই PhD কৰিব নোৱাৰে যেতিয়ালৈ এই মিচিং ভাষাটোৰ পৰা কোনোবাই এটা পৰীক্ষা লেভেললৈ বা পৰীক্ষা দিব পৰা পৰ্যায়লৈ নাপায় তেতিয়ালৈ কোনেও মিচিং ভাষা ভালকে নিশিকে মই এইটো কথা জানো আৰু আমি এই মিডিয়ামৰ ইনষ্ট্ৰাকশ্যনটো প্ৰথম খুজি লোৱা ক্লাছ 5লৈ খুজি লোৱাৰ কাৰণটো হৈছে অন্ততঃ ইয়ালৈকে পাইলো পিছত আমি আগন্তকলৈ যাম এতিয়া ট্ৰাইবেল লেংগুৱেজবোৰ APSCৰ এটা লেংগুৱেজ অপশ্যন হিচাপে থাকে আমাৰবোৰ কেলে থাকিব নোৱাৰিব আমাৰ কি ৰিসোৰ্স কম আছে নেকি আমাৰ শব্দ কম আছে নেকি আমাৰ কিতাপৰ অভাৱ আছে নেকি আমি আজিলৈকে কেলে মিডিয়াম ইনষ্ট্ৰাকশ্যন খুলি পাব নোৱাৰিলো কেলে 6 শিডিউল পাব নোৱাৰিলো কোনে ৰখাইছে আমাক চৰকাৰে দিয়া নাই আমাক ৰাজ্য চৰকাৰে দিয়া নাই নে আমাক পাৰ্লিয়ামেণ্টে ৰখাইছে নে আমাক সংবিধানে দিয়া নাই নে আমাৰ ক্ষমতা কম এইটো আমি নিজক প্ৰশ্ন কৰিব লাগিব যদি সঁচাকে জাতিটো ভাল পায় তেতিয়াহ'লে অবভিয়াছলি নিজক প্ৰশ্ন কৰিব লাগিব